শেফালী ভূঞাই গ্ৰহণ কৰিলে মাননীয় মুখ্যমন্ত্ৰী। নতুন প্ৰজন্মক সক্ষম সবল আৰু শক্তিশালী ৰূপত সংস্থাপনেৰে স্বনিৰ্ভৰশীল হৈ উত্তৰ পুৰুষে শক্তিশালী জাতি গঠন কৰিব। আজি তাৰেই সুন্দৰ এতিয়া আদৰণি ভাষণ আগবঢ়াব বৰপেটা লোকসভা সাংবাদিক বন্ধুসকল, মই আৰম্ভণিতে আপোনাক সকলোলৈকে মান্য অনুসাৰে শ্ৰদ্ধা ভক্তিৰ তথা মৰম চৰে যাচিছোঁ। মই বিশেষ ক'ব বিচৰা নাই, মই এটা কথাই ক'ব বিচাৰিছোঁ যে আজি যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ ৰাজ্যখন আগবঢ়াই গৈছে, আমাৰ ৰাজ্যখনক স্বনিৰ্ভৰ কৰাৰ কাৰণে, আত্মনিৰ্ভৰ কৰাৰ কাৰণে আজিৰ নিচিনা বিভিন্ন কাৰ্যসূচী, বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে। মই আজি এই যিসকল যুৱক যুৱতী আজি সভাত উপস্থিত হৈছে, মই তেওঁলোকক এটাই সামনে আবেদন জনাম, ভাল হ'ব নে বেয়া হ'ব, ভাল হ'ব নে বেয়া হ'ব। এতিয়া অকল এইটোৱে নহয়, আমি আপোনালোকক কি কৰিম, আপোনালোকক আমি কি কৰিছোঁ, আমি আপোনালোকক ৰেডি কৰিছোঁ। কাৰ কাৰণে ৰেডি কৰিছোঁ? প্ৰধানমন্ত্ৰী তিনিটা আঁচনি আছে, PMEGP, মুদ্ৰা, এনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বেংকৰ পৰা লোন দিয়াৰ আঁচনি আছে। আমি কি কৰোঁ, ল'ৰা ছোৱালীক আমি আমাৰ ডিচি সকলে ৰিভিউ কৰি থাকে আৰু বেংকৰ লগত কথা পাতি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি মুদ্ৰা বা PMEGP লোনৰ লগত সংলগ্ন কৰি দিওঁ। খৰচ কৰি নুমলীগড় শোধানাগাৰৰ এক্সটেনশ্যনৰ কাম আৰম্ভ হৈছে। নামৰূপত আমাৰ সাৰ কাৰখানা, ইউৰিয়া আৰু এমনিয়া কাৰখানা আৰম্ভ হ'ব। কিমান টকাৰে? 12,000 কোটি টকা। আমাৰ অসমত কিমান টকাৰ উদ্যোগ আহিব? 5 লাখ কোটি টকা। এতিয়া মই আপোনালোকক বুজাব চেষ্টা কৰিম, যেতিয়া চাপৰত পাৱাৰ প্ৰজেক্ট আহিব বা জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, মাত্ৰ চাপৰৰ পৰা ৰেল ষ্টেচন আৰু ৰেল ষ্টেচনৰ পৰা চাপৰলৈ কিমানখন ট্ৰাক লাগিব? 500খন ট্ৰাক লাগিব। জাগিৰোডত যেতিয়া ছেমি কণ্ডাক্টৰ হ'ব, সেই টাউনশ্বিপত কিমান মানুহ থাকিব? প্ৰায় 30,000 ফেমিলি থাকিব। এই যেতিয়া এখন উদ্যোগিক নগৰ গঢ়ি উঠিব, তাত আমাক কি লাগিব? ট্ৰাক লাগিব, গেলামালৰ দোকান লাগিব, বিউটি পাৰ্লাৰ লাগিব, আমাক তাতে ড্ৰাই ক্লিনাৰ লাগিব, আমাক তাতে ব্যক্তিগত স্কুল লাগিব, আমাক তাতে ইলেক্ট্ৰিচিয়ান লাগিব, ইলেক্ট্ৰিকৰ দোকান লাগিব, তাতে আমাক গাড়ীৰ মেকানিক্স লাগিব। আপোনালোকে চিন্তা কৰক, এটা ডাঙৰ উদ্যোগ স্থাপন হ'লে লগত আমাক কিমান কাম কৰিব পৰা
যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। আজি কিস্তিৰ ধন বিতৰণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। এই অভিযানত আমি 2.0 বুলি কৈছোঁ। তাৰ মানে 2024 চনত আমি প্ৰথমবাৰ এই আঁচনিখন আৰম্ভ কৰিছিলোঁ আৰু 25,000 ল'ৰা ছোৱালী আমি প্ৰথমবাৰৰ বাবে স্বাৱলম্বী হোৱাৰ বাবে এই সুন্দৰ আঁচনিখন আগবঢ়াই দিছিলোঁ। এতিয়া এই বছৰ আমি টাৰ্গেট লৈছোঁ যে 75,000 ল'ৰা ছোৱালী আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে উপকৃত কৰিম, যাতে আপোনালোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আমাৰ চৰকাৰখনৰ লক্ষ্য কি আছিল যে অসমৰ যুৱক যুৱতীসকলক আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা চলাম। প্ৰথম আমি ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ সুবিধা দিম। আপোনালোকে জানে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 1 লাখৰ প্ৰতিশ্ৰুতি দি আমি ইতিমধ্যে প্ৰায় 1,60,000 অতিক্ৰম কৰিছোঁ। অহাকালিও প্ৰায় 2000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰিত যোগদান কৰিব। কিন্তু আমাৰ অসমত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা 15 লাখতকৈও বেছি। এতিয়া এই নিবনুৱাসকলক আমি যদি সংস্থাপন কৰিব লাগে, কৰ্মচাৰী সৃষ্টি কৰি আমি এই যুৱক যুৱতীসকলক আমি সংস্থাপিত কৰিব নোৱাৰোঁ। আমি কেনেকৈ সংস্থাপিত কৰিম? নিয়োগকৰ্তাৰ সৃষ্টি কৰিব লাগিব। মানে চাকৰি কৰা ল'ৰাৰ পৰিৱৰ্তে চাকৰি দিব পৰা ল'ৰা ছোৱালী আমি সৃষ্টি কৰিব লাগিব। যোৱাবাৰ যেতিয়া আমি 25,000 ল'ৰা ছোৱালী এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলোঁ, তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে একোটা উদ্যোগ বা ব্যৱসায় স্থাপন কৰক, 4জন ল'ৰা ছোৱালীক আপোনালোকে চাকৰি দিব পৰা পৰ্যায়লৈ আহক। যদি 25,000 যুৱক যুৱতীয়ে ব্যৱসায় কৰি উদ্যোগ কৰি 4জনকৈ ল'ৰা ছোৱালীক নিজে চাকৰি দিব পাৰে, কিমান ল'ৰা ছোৱালীয়ে চাকৰি পালে? 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। সেইকাৰণে আমি ভাবিছিলোঁ যে চাকৰি কৰা ল'ৰা ছোৱালীৰ লগতে আমি অসমত এনেকুৱা এচাম যুৱক যুৱতীৰ সৃষ্টি কৰিম, যোনে নিজে চাকৰি নকৰে, তেওঁলোকে বেলেগক চাকৰি দিব। 25,000 ল'ৰা ছোৱালীক আমি প্ৰথম কিস্তি বা আজি আপোনালোকক আমি প্ৰথম কিস্তিত 75,000 টকা দিম।
কাউণ্টাৰ আছে মিটিঙৰ পিছত আজিয়ে আপোনাৰ বঙাইগাঁও জিলাৰ 1767 গৰাকী বহক আপোনালোকে এইবাৰ মই অনুৰোধ কৰিম